নমস্কাৰ। নলবাৰী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী নগেন ডেকা। সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে নগেন ডেকাই। সমষ্টিটোত প্ৰতিখন সভা অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে প্ৰাৰ্থীগৰাকী। কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিক তীব্ৰ সমালোচনা কৰে নগেন ডেকাই। নলবাৰী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী নগেন ডেকা। সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে নগেন ডেকাই। সমষ্টিটোত সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ডেকাই। আৰু এই সভাৰ পিছতেই সাংবাদিকৰ প্ৰশ্ন উত্তৰত কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিক তীব্ৰ সমালোচনা কৰে নগেন ডেকাই। বেছি দিন আৰু নাই সময় আহি পৰিল নিৰ্বাচনলৈ, কি ক'ব ছাৰ? কি ক'ম মানে আমিও প্ৰস্তুতি পূৰ্ণ পৰ্যায়ত চলি আছে। আমাৰ ইতিমধ্যে 6টা ট্ৰুপে আমাৰ বিভিন্ন জিলাত আমাৰ কেম্পেইন কৰি আছে। ৰাইজৰ সঁহাৰি সুন্দৰ, আমাৰ নতুন দলক সকলোৱে আঁকোৱালি লৈছে। গতিকে আমি এইভাৱে চলি থাকিলে আজিৰ তাৰিখত হ'লে আমি বহু ভোটত জিকি যাম আৰু এইভাৱে চলি থাকিলে আমাৰ বিজয় নিশ্চিত বুলি মই ভাবিছোঁ। আৰু মোৰ যিবিলাক সহকৰ্মী আছে, আমাৰ দলৰ যিবিলাক তৃণমূল পৰ্যায়ৰ কৰ্মী আছে আৰু আমাৰ পঞ্চায়ত লেভেলত যিবিলাক আমাৰ কৰ্মী আছে, সেইবিলাকে দেহে কেহে লাগি আছে। মই তেখেতসকলক ধন্যবাদ দিছোঁ যে পাৰ্টিৰ কাৰণে তেখেতসকলে আজি হোল টাইমাৰ হৈ গোটেই দিনটো নিশা 10টালৈকে তেওঁলোকে কাম কৰি আছে। আৰু গাঁও অঞ্চলত তেনেকৈ হোটেল টোটেলৰ ব্যৱস্থা নাই, তেওঁলোকে নোখোৱা নিমিলাকৈও দিনটো কাম কৰি আছে। গতিকে পাৰ্টিৰ কাৰণে তেখেতসকলৰ ত্যাগক মই ধন্যবাদ দিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেওঁলোকৰ এইটো ৰাইজৰ অনুষ্ঠান। দলটো কাৰো লুৰিণজ্যোতি গগৈ আমাৰ সভাপতি হ'লেও তেওঁৰ দল নহয়, এইটো হ'ল ৰাইজৰ দল। ৰাইজে বিচাৰিছে যে এটা নতুন দল হওক, এটা পৰিৱৰ্তন হওক অসমত। আৰু সেইকাৰণে ৰাইজে যে এইবাৰ নিজেই আগবাঢ়ি আহিছে দলৰ কৰ্মকৰ্তা হ'বলৈ, দলৰ প্ৰচাৰ চলাবলৈ। গতিকে মই আশা কৰিছোঁ যে আমাৰ এইকেইটা দিন সুন্দৰভাৱে আগবাঢ়ি যাব আৰু আমাৰ দলৰ ইতিমধ্যে সদায় বাঢ়ি আছে, আমাৰ কমি যোৱা নাই, কোনো পদত্যাগ কৰা নাই, আমাৰ জইনহে কৰি আছে। আজি ৰাতিপুৱাৰ পৰাও শতাধিক কৰ্মীয়ে বিভিন্ন দলৰ পৰা আহি আমাৰ এই কাৰ্যালয়ত তেওঁলোকে মেম্বাৰশ্বিপ লৈছে। আন ৰাজনৈতিক দলৰ সৈতে কিমান ব্যৱধানত আপুনি জয়লাভ কৰিব বুলি ভাবে? আন ৰাজনৈতিক দল মানে আমাৰ কংগ্ৰেছো আশা কৰি আছে যে আমাৰ AJP আৰু BJPৰ মাজত যুদ্ধ চলি থাকিলে মাজে মাজে আমি ওলাই যাম বুলি আশা কৰি আছে। সেইটো তেওঁলোকৰ আৰু দিবা স্বপ্ন। কাৰণ দিনতে সপোন দেখাৰ দৰে হৈছে। যোৱাবাৰ 46,000 ভোট পাইছিল আৰু এইবাৰ তেওঁলোকৰ আৰু 10,000 কমিব। যদিও নতুন ভোট অলপ বাঢ়ছি, তেওঁলোকৰ সিদ্ধান্ত শেষত যিটো ভোট পাব বেছি দিন আৰু থাকিব, তেওঁলোকে কণ্টেষ্টত নাহে। BJP অলপ কণ্টেষ্টত আহিব পাৰে, কাৰণ তেওঁলোকে এই মানুহবিলাকক মোবাইল দিছে, এণ্ড্ৰইড মোবাইল ভগাই আছে। আচলতে নিৰ্বাচন ঘোষণা হোৱাৰ পিছত কোনো চৰকাৰী আঁচনিৰ কোনো টকা পইচা দিব নোৱাৰে, কোনো সামগ্ৰী দিব নোৱাৰে। তথাপি আমাৰ যিটো কেণ্ডিডেট BJPৰ, এই কেণ্ডিডেটজনে তেওঁৰ মানে যিটো তেওঁৰ পৰ্যটন নিগমৰ অধ্যক্ষ আছিল, তাৰ বলতে তেওঁ কিছুমান মানুহক মোবাইল বিলাই আছে। এতিয়া যিবিলাক মানুহক ঘৰে ঘৰে গৈ মোবাইল দি আছে আৰু মোবাইলৰ ৰাজনীতি কৰি আছে, মোবাইলেদি মানুহ টানাৰ কাৰণে চেষ্টা কৰি আছে আৰু বহুতক টকা পইচাও দিয়া বুলি আমি শুনিছোঁ। বা এইবিলাক কাৰণত ৰাইজৰ তেখেতৰ প্ৰতি আস্থা বাঢ়ক চাৰি আস্থা কমিছে। কাৰণ মোবাইল সকলোকে দিব পৰা নাই, যাক দিছে তাৰ অলপ আস্থা বাঢ়িলেও শতাধিক মানুহক মোবাইল দিব পৰা নাই। কাৰণে শতাধিকৰ কৈছে যে তেওঁক মোবাইল দিছে নহয়, তেওঁ ভোট দি জিকক, আমি ভোট নিদিওঁ। এনেকৈ আমাৰ ফালে এই মানুহবিলাক আহি আছে। এইটো কথা বহুত ভাল হৈছে। আৰু টকা পইচা দি পেলাই যেনেকৈ মানুহ ক্ৰয় কৰিব পাৰে, জন্তু জানোৱাৰক ক্ৰয় কৰিব পাৰে টকা পইচা দি, এটা সুস্থ মাথা থকা মানুহক কেতিয়াও টকা পইচাৰে কিনিব নোৱাৰে। আৰু সেইবিলাক মানুহ আজি ইমান বছৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আৰু তেওঁলোকে বুজি উঠিছে গণতন্ত্ৰটো কি বস্তু। আৰু সেইকাৰণে মানে যিবিলাক প্ৰাৰ্থী থাকিব তেওঁলোকক চাব
কোনজনে আমাৰ ৰাইজৰ কাম কৰিব পাৰিব এই গুৱাহাটীত থাকি মানে তেওঁলোকে হেৰি দি থাকিলেতো আৰু তেওঁলোকে আমাৰ ৰাইজৰ কি কাম কৰিব আজি 5-6 বছৰৰ মূৰত এতিয়াহে আহিছে তেওঁলোক নামি নলবাৰীলৈকে এই 5 বছৰ ক'ত আছিল সেইবিলাক মানুহ গতিকে ৰাইজৰ এইটো চিন্তা চৰ্চা আছে যে যাক ওচৰতে পাব তাকহে ভোট দিব আজি স্থানীয় মানুহ বুলি ক'লে এই নগেন ডেকাই স্থানীয় মানুহক ভোট দিব যাক সোনকালে পায় মোকতো ঘৰতে পাব মোৰ দীঘলীত ঘৰ মইতো মন্দিৰত কাম কৰোঁ মন্দিৰত পাব ৰাতি 10টালৈকে গতিকে মানুহবিলাকে জানে যে নগেন ডেকাক সহজে পাম তেওঁৰ লগত সহজে কথা পাতিব পাৰিম তেওঁ আৰু লেবেল দি নাথাকে গতিকে এওঁক মোক ভোট দিব সকলে এইটো কৈ আছে মই যিখন গাঁৱলৈকে গৈছে বোলে আপোনাকে ভোট দিম আমি যোনে যি নকওক আপোনাকে ভোট দিম গতিকে তেওঁলোকে সিদ্ধান্ত লৈছে ৰাইজে গতিকে আমাৰ এই এজেপি আমাৰ অসম জাতীয় পৰিষদৰ জয় নিশ্চিত এতিয়ালৈকে কিমান কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে আপোনালোক এতিয়ালৈকে আমাৰ 12,500 কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে আৰু এতিয়া আজিও প্ৰায় 8জন মানে জইন কৰিছে কংগ্ৰেছৰ পৰা আৰু 7জনে বিজেপিৰ পৰা আহি জইন কৰিছে অহাকালি আমাৰ শতাধিক বিজেপি কৰ্মী আমাৰ তাতে যোগদান কৰিব শতাধিক বিজেপি কৰ্মী আমাৰ অহাকালি যোগদান কৰিব তেওঁলোকৰ লিষ্ট লৈ আহিছিল মই বোলে আজি আমাৰ মিটিং আছে আজি অলপ গোলমাল হ'ব আপোনালোক অহাকালি আহিব ৰাতিপুৱা অহাকালি আমি জইন কৰিম কিছুদিন পূৰ্বে ৰাইজৰ দলৰ ফালৰ পৰা এটা সংবাদমেল দিয়া হৈছিল যে বৰক্ষেত্ৰীত যিহেতু সিহঁতৰ প্ৰাৰ্থিত্ব লাভ নকৰিলে সেই ক্ষেত্ৰত আপোনালোকক লুৰিণজ্যোতিয়ে সভাপতিক স্মাৰকপত্ৰ প্ৰদান কৰিছিল আৰু স্মাৰকপত্ৰ কোনো ধৰণৰ উত্তৰ পোৱা নাই বুলি কৈছে আৰু যদি 12 ঘণ্টাৰ ভিতৰত উত্তৰ নাপায় তেতিয়াহ'লে আপোনালোকে তৃতীয় পক্ষক সহায় কৰা বুলি সিহঁতে ভাবি ল'ম বুলি কৈছিল সেই সন্দৰ্ভত কি হ'ব এতিয়া তেওঁলোকৰ দলীয় চিন্তা চৰ্চা বুলি মই ভাবিছোঁ কাৰণ কোনোবা এজন প্ৰাৰ্থীয়ে টিকেট বহুতে বিচাৰিব পাৰে বিচাৰিলে উপযুক্ত মানুহজনক টিকেট দিব আৰু মিত্ৰতা যেটা হৈছে আমাৰ ৰাইজৰ দলৰ লগত আৰু দুইটা মিত্ৰতা কাৰ লগত হৈছে আমাৰ জিলা পৰ্যায়ৰ লগত আলোচনা হোৱা নাই আলোচনা হৈছে ৰাজ্যিক লেভেলত তেওঁলোকৰ সভাপতি সম্পাদক আমাৰ অসম জাতীয় পৰিষদৰ সভাপতি সম্পাদক জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈৰ লগত তেওঁলোকৰ সভাপতি যদিও কাৰাৰুদ্ধ তথাপি তেওঁক মানে হস্পিটেললৈ গৈ আলোচনা হৈ এই সিদ্ধান্তটো লৈছে লোৱাৰ পিছত তেওঁলোকৰ পূৰ্বৰ প্ৰস্তুতি নাই আমাৰ কিন্তু পূৰ্বৰ প্ৰস্তুতি আছে আজি 2 মাহ আগৰ পৰা আমাৰ যিজন প্ৰাৰ্থী হ'ব এই প্ৰাৰ্থীজনে তেওঁ প্ৰস্তুতি চলাই আছে তেওঁলোকে হঠাতে আহিছে আৰু মানে বৰক্ষেত্ৰীটো সমষ্টিটো এটা সেনচিটিভ তাৰমানে তাত হিন্দু মুছলমান সমানে আছে যিহেতু এতিয়া বিজেপি মানে মিয়া মুছলমান এইবিলাক শব্দ কৈ মুছলমানসকলক অপমানিত কৰি আছে গতিকে সেই ক্ষেত্ৰত অকল মানে আমি যদি এক সাইডত চাওঁ তেতিয়াহ'লে তাত কোনো প্ৰাৰ্থী জিকিব নোৱাৰে আৰু 2জন উঠিলে 2 হাৰি থাকিব অন্যক চান্স দিয়া হ'ব আমাৰ ফালৰ পৰাই কৈছোঁ যে আমি বিজেপিক হাৰাব লাগিলে হিন্দু ভোট যদি কিছু আমি ফটাই দিব পাৰোঁ তাৰ পৰা লৈ আহিব পাৰোঁ তেতিয়াহ'লে অসম জাতীয় পৰিষদৰ এই প্ৰাৰ্থীগৰাকী জয় হ'ব আমি কাকো সহায় কৰিবলৈ নহয় নিজে জিকিব থাকিব তেওঁলোকে দলক সহায় কৰিবলৈ কৰা নাই নিজে জিকিবলৈ ৰণকৌশল প্ৰস্তুত কৰিছোঁ এতিয়া আগন্তুক নিৰ্বাচনক লৈ নলবাৰী সমষ্টিবাসী ৰাইজক কি ক'ব নলবাৰী সমষ্টিবাসী ৰাইজক মই এতিয়া আহ্বান জনাম যে আমাৰ অসম জাতীয় পৰিষদৰ আমাৰ মটো অৰ্থাৎ লক্ষ্য আৰু মানে উদ্দেশ্য হ'ল অসমখনক আমি হিন্দু মুছলমান শিখ খ্ৰীষ্টান এনেকুৱা বিভিন্ন জাতিৰ কথা কৈ নহয় আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে জীয়াই থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ বৃহত্তৰ অসমীয়া জাতি ইয়াত হিন্দু মুছলমান বুলি কথা নাই আৰু আমাৰ প্ৰতীকটো দেখিছে যে এখন পানী জাহাজ আৰু পানী জাহাজ যেতিয়া সাগৰত মানে মানুহক লৈ ভ্ৰমণ কৰিব তেতিয়া জাহাজখনত হিন্দু উঠিব মুছলমান উঠিব খ্ৰীষ্টান উঠিব শিখ উঠিব বিভিন্ন জাতিৰ মানুহ সেই জাহাজত উঠিব আৰু সেই জাহাজখনে আমাৰ সম্প্ৰীতিৰ মাজেৰে সকলো জাতি উপজাতিক কঢ়িয়াই লৈ গৈ নিজৰ গন্তব্যস্থানত পৌঁছাই দিব গতিকে এনে এটা অৰ্থপূৰ্ণ এই জাহাজখনত উঠিবলৈ এতিয়া আমাৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমাক ভোট দিবলৈ আগবাঢ়ি আহিছে মই আমাৰ নলবৰীয়া ৰাইজক নলবাৰী সমষ্টিৰ ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যে আপোনালোকে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে অসম জাতীয় পৰিষদক ভোটদান কৰি
অসমত এটা সুস্থিৰ পৰিৱেশ অনাৰ কাৰণে অসমখনত এটা শান্তিৰ পৰিৱেশ অনাৰ কাৰণে অসমৰ উন্নতি অসমৰ প্ৰগতিৰ কাৰণে আপোনালোকে অসম জাতীয় পৰিষদক মানে হাতে হাত ধৰি সহায় কৰিবলৈ মই আহ্বান জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন নেতাই কৈছে যিহেতু আপোনালোকৰ প্ৰতীক পানী জাহাজখন কেৱল নুডুবিলে হ'ল প্ৰতীকটো লৈছে ঠিকে সেই বুলি কৈছে কি ক'ব ইয়াত পানী জাহাজ নুডুবে বুলি কথা নাই পানী জাহাজ ডুবিবও পাৰে আৰু ডুবিলে তেনেকৈ টাইটানিকৰ দৰে বৃহৎ জাহাজ ডুবিছে এইটো এটা ৰেকৰ্ড কিন্তু তেওঁলোকৰ পানী জাহাজ যিফালে যাব ফুলবিলাক নাথাকিব পদুম ফুল উঘালি পৰি যাব পানী জাহাজ চলা জেগাত পদুম নাথাকে পদুমৰ শিপাই সেটি উঘালি পেলাই দিব দলক সহায় কৰিবলৈ কৰা নাই নিজে